জুবিন দাই গানৰ মাধ্যমেদি কৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু জুবিন দা তোমাৰ লগত পলিটিক্স কৰিছে। তুমিয়ে কৈ গৈছিলা পলিটিক্স নকৰিবা, কিন্তু তোমাৰ লগতে পলিটিক্স কৰিছে। আপোনালোকে ভাবে নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি যে জুবিন দাৰ কাৰণে কৰিলে, ইমানখিনি কৰিলে, ৰাইজক দেখালে, মানে সেৱা সৎকাৰ কৰিলে, শ্ৰদ্ধাঞ্জলি জনালে, জুবিন দাৰ কাৰণে বহুতখিনি কৰিলে। আমি ভাবিছোঁ আমাৰ মুখ্যমন্ত্ৰী ইমান ভাল, ইমানখিনি কৰিছে, অন্তৰৰ পৰা কৰিছে বুলি ভাবিছে নেকি? ঘেণ্টাও কৰা নাই অন্তৰৰ পৰা। এইবিলাক চব ফ'কাছত আহিবৰ কাৰণে কৰিছে, ভোটৰ কাৰণে কৰিছে, যাতে 2026তো তেওঁৱে মুখ্যমন্ত্ৰী হ'ব পাৰে, ৰাজগাদীখনত তেওঁৱে বহিব পাৰে আৰু গোটেই অসমখনত লাবৰা খিচিৰি বনাই ফুৰিব পাৰে। গম পাইছে? এতিয়া জুবিন দাক কিয় ন্যায় দিব নোৱাৰে নেকি? জুবিন দাৰ চিতা জুইকুৰা ঠাণ্ডা হোৱা আগতে দোষীয়ে শাস্তি পাব লাগিছিলে, কিন্তু সেইখিনি হোৱা নাই। সিদ্ধাৰ্থ শৰ্মা, জহৰা মাওৰা কিয় ধৰিব পৰা নাই আজিলৈকে? আৰু এইটো কিবা শান্তনু মহন্ত কিয় এৰেষ্ট কৰিব পৰা নাই? ধৰিব কেলে পৰা নাই? কাৰণ কথাটো কি জানেনে? মামাৰ লগত গোটেইকেইজনৰে একেটা নাকেদি উশাহ লোৱা, খুব ঘনিষ্ঠ। গতিকে তেওঁলোকক কেনেকেনো ধৰিব, কেনেকেনো এৰেষ্ট কৰিব? সেইকাৰণে আল বাল বকি আছে, আল বাল নীতি নিয়ম কৰি আছে। নিৰ্দোষী মানুহবিলাকক ধৰি ধৰি মাৰিছে। কিয় মাৰিছে নিৰ্দোষী মানুহবিলাকক জানেনে? কাৰণ এই যে হাৰামজাদা মাওৰাটো যেতিয়া আহিছে ঘৰত, যেতিয়া ৰাইজে গম পাইছে, ভিডিঅ'বিলাক কৰিছে, ভিডিঅ'বিলাক মানুহবিলাকে কৰিছে, এইটো ফাদি লৈ যাব আহিছে, অলৰেডিতো মানুহে গম পাইছে। যোনবিলাক মানুহৰ হাতত ভিডিঅ'বিলাক আছে, মাওৰাটো ঘৰত অহা, এইটো কিবা সিদ্ধাৰ্থ শৰ্মা হাৰামজাদা মাওৰাটো ভিডিঅ'বিলাক আছে, সেইটো আহিছে, পুলিচে প্ৰটেকশ্যন দিছে, সেইবিলাক ভিডিঅ' আছে। সেইকাৰণে পুলিচ প্ৰশাসনে মানুহৰ ঘৰে ঘৰে সোমাই মতা মাইকী চোৱা নাই, একফালৰ পৰা মাৰি পিটি নিছে, ভিডিঅ'কেইটা ডিলিট কৰিব লাগে। এয়াই নেকি প্ৰশাসন? কিয় মামাই নোৱাৰে নেকি সিহঁতক এৰেষ্ট কৰিবলৈ? আধা ঘণ্টাৰ ভিতৰত দোষীক এৰেষ্ট কৰিব পাৰে, শাস্তি বিহিব পাৰে, কিন্তু নকৰে। আৰু মেইন কথাটো কি জানানে? এইটো কি যে জুবিন দা যে প্ৰগ্ৰেমটোত গ'ল, কিবা ইণ্ডিয়ান ফেষ্টিভেল নে কিবা বালখন, সেইখন যে পাতিলে যে, তাতে যে ফেশ্বন শ্ব'ত যোনবিলাক কাপোৰ পিন্ধিছে, কাৰ জানেনে? ৰিণিকী নে পিনিকী ভূঞা, আমাৰ মামাৰ পত্নী, তেওঁ ডিজাইন কৰা কাপোৰ পিন্ধিছে তাতে। ইয়াতে জুবিন দাক লৈ মানে হুলস্থুলীয়া পৰিৱেশ চলি আছে, কান্দা কাটা হুলস্থুল গোটেই অসমত, কিন্তু তথাপিতো তাতে প্ৰগ্ৰেমটো চলিয়ে থাকিলে, তাতে ফেশ্বন শ্ব' চলিয়েই থাকিলে। তাতে আমাৰ মুখ্যমন্ত্ৰী মিছেছো আছিলে, ৰিণিকী ভূঞা নে পিনিকী ভূঞা, তেওঁ আছিলে। গতিকে তেওঁলোকক যদি এতিয়া শান্তনু মহন্ত আৰু এইটো কি বুলি কয় সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক যদি এৰেষ্ট কৰিব যায়, তেওঁ মানুহজনীও ওলাই যাব। সেইকাৰণে এইবিলাক নটংকি কৰি আছে মামাই দেই। ইমান পলিটিক্স কৰিব নাপায়, কাৰণ জুবিন দা আমাৰ উশাহ, আমাৰ বুকুৰ ধপধপনি, আমাৰ জান, আমাৰ কলিজা, আমাৰ ভগৱান, সকলোবোৰ। কিন্তু আমাৰ ভগৱানৰ লগত তেওঁলোকে পলিটিক্স কৰি আছে, এইটো খুব বেয়া কৰি আছে। কাৰণ দোষীক শাস্তি দিওঁ বুলি ক'লে সেইদিনাই দিব পাৰে, এতিয়াও পাৰে। আধা ঘণ্টাৰ ভিতৰতে তেওঁলোকক এৰেষ্ট কৰি, তেওঁলোকক জেৰা কৰি শাস্তি বিহিব পাৰে, কিন্তু সেইখিনি কৰা নাই। তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে, প্ৰটেকশ্যন দি আছে, যাতে ৰাইজে একো কৰিব নোৱাৰে। কিন্তু যদি এনেকেই থাকে, জুবিন দাই যদি ন্যায় নাপায়, ন্যায় দিব নোখোজে, পলিটিক্স কৰি থাকে, কিন্তু ভিক্টৰ দাসে ক'ব নিচিনাকৈ অসমখন নেপাল হ'বলৈ বেছি টাইম নালাগিব দেই। আৰু মানে ইমান পলিটিক্স কৰিব নাপায়, সেইজন মানুহৰ লগত ইমান পলিটিক্স কৰিব কেতিয়াও নাপায়। কাৰণ আপোনালোকে সকলোৱে দেখিছে, জুবিন দাক অকল মানুহেই নহয়, জীৱ জন্তু প্ৰকৃতি সকলোৱে তেওঁক ভাল পায়, সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। অলৰেডি প্ৰুভ হৈয়ে গৈছে, তেওঁ মানুহৰ ৰূপত ভগৱান আছিল। তথাপিতো কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজিবলৈ চেষ্টা কৰা নাই, তথাপিতো পলিটিক্সৰ ওপৰত পলিটিক্স কৰি আছে। এইটো একেবাৰে খুব দুখজনক কথা, লজ্জাজনক কথা। এজন মুখ্যমন্ত্ৰী হৈ যে মানে দোষীক শাস্তি দিব পৰা নাই, প্ৰটেকশ্যন দি আছে, খুব লাজৰ কথা। আৰু মই এটা অনুৰোধ কৰোঁ দেই সকলোকে, এবাৰ যাতে বিজেপি চৰকাৰ কোনেও নিজিকায়, কোনেও যাতে ভোট নিদিয়ে। যদি জুবিন দাক ন্যায় দিব পাৰে, দোষীয়ে যদি শাস্তি পায়, তেতিয়া দিব, জিকাব বিজেপিকে। যদি জুবিন দাই ন্যায় নাপায়,
তেতিয়াহ'লে বিজেপি চৰকাৰক ভোট দি কোনো লাভ নাই, তাকে কংগ্ৰেছে জিকা ভাল, হয়নে নহয় বাৰু? আৰু গোটেই হিন্দু, মুছলিম, খ্ৰীষ্টান কোনো বাদ পৰা নাই, চব আহিছে শ্ৰদ্ধাঞ্জলি দিবলৈ, সকলোৱে তেওঁৰ কাৰণে কান্দিছে। কিন্তু আমাৰ যোনবিলাক মানে কি বুলি ক'ম আৰু বৰমূৰীয়া মানুহ, বৰঘৰীয়া মানুহ, তেওঁলোকৰ অন্তৰ চুব পৰা নাই। কি বুলিনো ক'ম, মই নিজৰো ভাষা নাইকিয়া হৈ গৈছে। ৰাতি শুব নোৱাৰোঁ, শান্তিমতে খাব নোৱাৰোঁ জুবিনদাৰ কাৰণে। পূজা আহি আছে, কালি বাইদেউৰ ঘৰত গ'লোঁ, আহি পেলাই চালোঁ বাচ্চাকেইটা জিদ কৰিলে, সৰুজনী, ডাঙৰজনী নকৰে। আমাৰ ভোলানাথ মন্দিৰতো চালোঁ, বেয়া লগা নাই। জুবিনদাৰ গান শুনিছে, জুবিনদাৰ বিহীন পূজা কি বিহু কি একো ভাল নালাগে। আৰু এটা কথা বেয়া লাগিলে, জুবিনদাৰ গান চলাইছে হয়, পূজা মণ্ডপত প্ৰত্যেকখন পূজা মণ্ডপত যদি জুবিনদাৰ ফটো ৰাখে, সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পৰাকৈ, তেতিয়া ভাল লাগিলে হয়। আমাৰ পূজাখনত কিন্তু সেইটো নাই, মোৰ ভাল নালাগিলে। আৰু এতিয়া মেইন কথা হ'ল কি, দোষীক যিমান পাৰে সোনকালে শাস্তি দিব লাগে, আমি সেইটো বিচাৰোঁ। মামাই কি বিচাৰি ফুৰিছে, কি নাই বিচৰা, সেইটো আৰু তেওঁ জানিব, কি কৰিছে কি নাই কৰা। এইবিলাক নাটক কৰি লাভ নাই। আপুনি যদি শাস্তি দিব নোৱাৰে, ৰাইজক গতাই দিলেই হৈ গ'ল। শান্তনু মহন্ত, এইটো সিদ্ধাৰ্থ শৰ্মা, ৰাইজৰ মাজত গতাই দিলেই হৈ গ'ল। আমি আছোঁ নহয়, ৰাইজৰ ভিৰৰ মাজত গতাই দিয়ক, এডাল বালো নাপাব সিহঁতৰ। ইমানখিনিয়ে ক'লোঁ, এটা নখো নাপাব। ইমান খং উঠি আছে আমাৰ, ইমান খং উঠিছে, ইমান বেয়া লাগিছে ভিডিঅ'বিলাক চাই। নতুন নতুন ভিডিঅ' ফালি হৈ আছে, নতুন নতুন তথ্য বাহিৰ হৈ আছে, মাথাই কাম নকৰা হৈ গৈছে। ৰাতি 2টা বজালৈকে টোপনি নাই, প্ৰেছাৰ উঠি গৈছে মোৰ। উঠি উঠি মাথাত পানী ঢালোঁ, গাত পানী ঢালোঁ, ফেনৰ তলত আহোঁ, শান্তি নাই পোৱাত। কাৰণ তেওঁ অকণমান মাতি ল'ব নাপালে, সেইটো দুখৰ কথা। তাতকৈও দুখৰ কথা, এখন ডাঙৰ ডাইনিং ৰুম বুলি ভাবি আছিল জুবিনদাই, ডাইনিংখনো ল'ব নোৱাৰিলে তেওঁ। অথচ তেওঁ ইমান প্ৰগ্ৰেম কৰে, ইমান টকা পইচা আছে, এখন ডাইনিং ল'বলৈও তেওঁ নোৱাৰিলে। ক'ত গ'ল পইচাবিলাক, ক'ত গ'ল? কিন্তু জুবিনদা প্ৰিপ্লেন কৰি মাৰ্ডাৰ কৰিছে। মাৰ্ডাৰ কৰাৰ আগত তেওঁ কিন্তু গমো পাইছে, তেওঁক যে মেচিন হিচাপে ব্যৱহাৰ কৰিছে। জুবিনদাই সকলোবোৰ কথা গম পাইছে, সকলোবোৰ কথা তেওঁ গম পাইছে। আৰু তেওঁ যোনবিলাক গান গাইছে, প্ৰতিটো গানৰে অৰ্থ আছে, আৰু প্ৰতিটো গানেই সময়ৰ লগত মিলি গৈছে। মানে কি বুলি ক'ম মই আপোনালোকক, কি বুলি ক'লেনো মই নিজেও বুজাব পৰা নাই। মই জুবিনদাৰ কাৰণে মৰি যাব পাৰোঁ। এতিয়াও যদি মোক কয় তই মৰিলেহে জুবিনদা ন্যায় পাব, মই হাঁহি মুখে মৰি যাম, মই কোনো আপত্তি নকৰোঁ। কিন্তু বহুত দুখ লাগি আছে, আমাৰ যে মুখ্যমন্ত্ৰীয়ে যে গাফিলতি কৰি আছে, নিৰীহ প্ৰাণীবিলাক, মানুহবিলাকক মাৰ ধৰ কৰি আছে, টৰ্চাৰ কৰি আছে, সেইটো কিন্তু খুব দুখ লাগিছে। তেওঁ ভাবি আছে কি, ৰাইজৰ ভিৰটো লাহে লাহে কমিয়ে যাব। আজি আন্দোলন কৰিছে, আজি যদি 1 কোটি যে কাইলৈ 50,000 আহিব, কাইলৈ 10,000 আহিব, কাইলৈ 500 আহিব, এনেকৈ ৰাইজৰ ভিৰ কমি যাব, জুবিন গাৰ্গৰ মানে ট্ৰফিকটো তল পৰি যাব, সেইটো বুলি ভাবি আছে তেওঁ। কিন্তু সেইটো নহয়, জুবিনদাই ন্যায় নোপোৱালৈকে আমি যুঁজ দিব লাগিব, আৰু দোষীয়ে শাস্তি পাবই লাগিব, দোষীয়ে শাস্তি পাবই লাগিব। আৰু ভগৱান সদৃশ মানুহজনৰ লগত পলিটিক্স কৰি আছে, বাৰে বাৰে কৈছোঁ, পলিটিক্স কৰিছে, এইটো ভাল কাম কৰা নাই। আৰু যোনবিলাকে পলিটিক্স কৰি আছে নহয়, নৰকতো স্থান নাপাব, পোক দি দি মৰিব। কাৰণ চৰকাৰে ন্যায় নিদিলেও প্ৰকৃতিয়ে তেওঁক ন্যায় দিব। আৰু মোৰ বিশ্বাস আছে জুবিনদা আকৌ আমাৰ মাজত ঘূৰি আহিব। তেওঁ যদি কোনেও বিচাৰ কৰিব নোৱাৰে, তেওঁ নিজেই দ্বিতীয়বাৰ জন্ম লৈ পেলাই তেওঁ নিজৰ বিচাৰখিনি তেওঁ নিজেই কৰিবহি। মই দেখিবলৈ নাপালেও মোৰ নাতি নতিয়ে দেখিব, গম পাইছে? ভগৱান সদৃশ মানুহজনক ইমান কষ্ট দিলে, ইমান কষ্ট দিলে, এতিয়ালৈকেও ইমান কষ্ট দি আছে, ইমান পলিটিক্স কৰি আছে। খুব লজ্জা লাগিছে মোৰ, খুব লজ্জা লাগিছে বুলি ক'ম। মানুহজনক চিতাৰ জুইৰ পৰা ঠাণ্ডা হোৱাৰ আগতে ন্যায় পাব লাগিছিলে, কিন্তু সেইটো হোৱা নাই। তেওঁক লৈ নতুন নতুন মানে নটংকি কৰি আছে চৰকাৰখনে। ঘিণ লাগে হে, ঘিণ লাগে। তাৰমানে বেলেগ সৰু সুৰা মানুহ বাদ দিয়ক না, বাকী চব, কিন্তু জুবিনদাৰ লগতো যে এনেকুৱা এটা নটংকি কৰিব
ভাল নালাগে এতিয়া আল বাল কৰি আছে সিহঁতি কেলা আল বাল কৰি আছে ঘেণ্টাও কেলা তহঁতি একো কৰিব নোৱাৰা গম পাইছ না নাই যিমান তহঁতি পলিটিক্স কৰ ঘেণ্টাও একো কৰিব নোৱাৰা কেলা মই ক'লো ন ঘেণ্টা ক'লো কেলা ঘেণ্টাও একো কৰিব নোৱাৰা তহঁতে কাৰণ একোডাল কৰিব নোৱাৰা একো বাল ছিঙিব নোৱাৰা জুবিনদাৰ ন্যায় পাবই লাগিব তহঁতি দিব নোৱাৰিলেও ঘণ্টা চৰকাৰ তহঁতি দিব নোৱাৰিলেও জুবিনদাই নিজৰ বিচাৰ নিজেই কৰিবহি প্ৰকৃতি আছে তেওঁৰ লগত ভগৱান সদৃশ মানুহজনে যদি ন্যায় নাপায় ন্যায় দিব বিচৰা নাই পলিটিক্স কৰি আছ তহঁতৰ নিচিনা পলিটিক্সত কি বুলি ক'ম মই কেলা মাদাৰ জাত